নমস্কাৰ অনলাইন সঁহাৰি ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ চাৰ্টিফাইড কপি অফ জমাবন্দী মানে প্ৰমাণিত কপি অফ জমাবন্দী আপোনালোকে কেনেকৈ অনলাইনত আবেদন কৰি উলিয়াব পাৰিব। কাৰণ যিকোনো চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক আমি যোনটো ডাউনলোড কৰি দিওঁ সেইটো জমাবন্দী কামত নিদিয়ে, সেইটো বা একচেপ্টেবল নহয়। আপোনালোকে কি কৰিব লাগিব, সেৱা সেতু যোনটো পৰ্টেল হয় অসম গভৰ্ণমেণ্টৰ, তাতে আপোনালোকে এপ্লাই কৰি উলিয়াব লাগিব। মাত্ৰ 30 টকা এটা আপোনালোকৰ খৰচ কৰিব লাগিব। সেইটো 30 টকা খৰচ কৰি আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে আবেদন কৰি মাত্ৰ 5 মিনিটমান সময়তে উলিয়াই ল'ব পাৰিব। আজিৰ ভিডিঅ'ত মই সম্পূৰ্ণ প্ৰচেছ দেখুৱাম আপোনালোকে কেনেকৈ আবেদন কৰি উলিয়াব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো যদি চাবলৈ আৰম্ভ কৰিছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব, তেতিয়াহে আপোনালোকে ভালকৈ বুজি কামটো কৰিব পাৰিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যিকোনো এটা ব্ৰাউজাৰ খুলিব আৰু ব্ৰাউজাৰ খুলি আপোনালোকে চিম্পলি চাৰ্চ কৰিব চাৰ্টিফাইড কপি অফ জমাবন্দী, বা আপোনালোকে সেৱা সেতুৰ ডাইৰেক্ট পৰ্টেলটো গৈ চাৰ্চ কৰিব পাৰে। কিন্তু মই যি প্ৰক্ৰিয়াৰে আপোনালোকক দেখুৱাইছোঁ এইটো প্ৰক্ৰিয়া বেছি ইজি হয়, আৰু আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাতে ক্লিক কৰি আপোনালোকে ডাইৰেক্ট ভিজিট কৰিব পাৰিব। তাত ক্লিক কৰাৰ পাছতে বন্ধুসকল আপোনালোকে ইয়াতে দেখা পাইছে এপ্লাই নাও, সেইটো অপশ্যনটোত ক্লিক কৰিব লাগিব। যোনটো চাৰ্টিফাইড কপি অফ জমাবন্দী তাৰ তলত আছে, তাত ক্লিক কৰাৰ পাছতে ইয়াতে আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেৱা সেতু পৰ্টেলৰ বাবে। মোৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা আছেই, মই জাষ্ট ইয়াতে লগ ইন কৰিম। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ তলতে চাইন ইনৰ তলত এটা অপশ্যন আছে নিউ ইউজাৰ বুলি, তাত ক্লিক কৰি আপোনালোকে চিম্পলি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পাছত আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পাছতে আপোনালোকে যোনটো এপ্লিকেশ্যন সেইটো কৰিব পাৰিব। তো মই ইয়াতে লগ ইন কৰি আছোঁ, পাছপৰ্ট এণ্টাৰ কৰি আছোঁ। এণ্টাৰ কৰাৰ পাছত যোনটো টিক মাৰ্ক আছে সেইটো টিক কৰি চাইন ইন অপশ্যনটোত ক্লিক কৰি চাইন ইন কৰি ল'ম। তেতিয়া মই ছেভ কৰিলোঁ। ছেভ কৰাৰ পাছত এতিয়া স্কিপ কৰি দিব। ইয়াতে স্কিপ কৰাৰ লগতে আপোনালোকে ইয়াতে চাইন ইন হৈ যাব। চাইন ইন হোৱাৰ পাছত আপোনালোকে কি কৰিব, আকৌ বেক যাব। ইয়াতে আপোনালোকে বিচাৰিবলৈ অলপ অসুবিধা পাব। বেকত গৈ আপোনালোকে যোনটো অপশ্যনত ক্লিক কৰিছিলে প্ৰথমতে এপ্লাই নাও, তাত ক্লিক কৰিবগৈ পুনৰবাৰ। তাত ক্লিক কৰাৰ লগে লগে এতিয়া অলৰেডি আপোনালোকে লগ ইন হৈয়ে আছে। ডাইৰেক্ট যোনটো এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিবলগীয়া থাকিব সেইটোত ৰিডাইৰেক্ট কৰি দিব। তো ইয়াতে আপোনালোকে দেখা পাইছে, মই জুম কৰি দিছোঁ। ইয়াতে লেণ্ড ডিটেইলছ অপশ্যনটো সুধিছে, যোনটো ডিষ্ট্ৰিক্ট হয় এইটো ধেমাজি আমাৰ হয়। তো মই এইটো ছিলেক্ট কৰি ল'লোঁ। আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে ছিলেক্ট কৰি ল'ব, আৰু তাৰ পাছত চাৰ্কল, আৰু ৰুৰেল এৰিয়া হয় নে আৰ্বান এৰিয়া হয়, গাঁও নে টাউন বা চহৰ, সেইটো আপোনালোকে ছিলেক্ট কৰিব। তাৰ পাছতে আপোনালোকে তলত যোনটো অপশ্যন আছে সেইটো কোনখন গাঁৱৰ এগেইনষ্টত আপুনি জমাবন্দীটো উলিয়াব বিচাৰিছে সেইটো আপোনালোকে ইয়াতে ছিলেক্ট কৰি ল'ব। বিচাৰিব পাৰে বা এইটো ডাইৰেক্ট এলফাবেটটো আছে, এলফাবেটত আপোনালোকে ক্লিক কৰিও বিচাৰি ল'ব পাৰে। আৰু ইয়াতে মাটি ম্যাদী পট্টা হয়নে নহয়, কি হয় আপোনালোকৰ একচনা হয় বা যি হয়, এইটো আপোনালোকে ছিলেক্ট কৰি ল'ব। মই এইটো খেৰাজ ম্যাদী উলিয়াই আছোঁ, গতিকে মই খেৰাজ ম্যাদী অপশ্যনটো ছিলেক্ট কৰিছোঁ। সেইটো ছিলেক্ট কৰাৰ পাছতে তলতে পাট্টা নম্বৰটো বিচাৰিছে। আপোনালোকৰ যোনটো খাজানা ৰচিদ হয় তাতে পাট্টা নম্বৰ থাকিব, সেইটো পাট্টা নম্বৰটো আপোনালোকে ইয়াতে অপশ্যনটো ছিলেক্ট কৰিব লাগিব কোনটো নাম্বাৰ হয়। সেইটো ছিলেক্ট কৰাৰ পাছতে আপোনালোকে তলত নেক্সট অপশ্যনত থাকিব, নেক্সট অপশ্যনত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে ইয়াতে এটা কথা, এটা পট্টাত পৰিয়ালৰ বহুতৰ নাম থাকিব পাৰে, গতিকে কোনজন মানুহৰ নামত আপুনি উলিয়াব বিচাৰিছে জমাবন্দী চাৰ্টিফাইড কপি অফ জমাবন্দী সেইটো ছিলেক্ট কৰিব। তাৰ পাছতে ইয়াতে ইংলিছত নামটো লিখিব দিছে, তো আপোনালোকে ইংলিছত নামটো লিখিব, অলৰেডি অসমীয়াত লিখা থাকিবই। তাৰ পাছতে তলতে জেণ্ডাৰটো সুধিছে, জেণ্ডাৰটো আপোনালোকে ছিলেক্ট কৰিব। জেণ্ডাৰ ছিলেক্ট কৰাৰ পাছতে পৰিয়ালৰ যোনটো সদস্য বা মেইন সদস্য তাৰ নাম ইংলিছত লিখিবলৈ আহিছে, এইটো আপোনালোকে ইংলিছত লিখি ল'ব। তাৰ পাছতে যাৰ নামত চাৰ্টিফাইড কপি অফ জমাবন্দী উলিয়াব বিচাৰিছে তেখেতৰ ডেট অফ বাৰ্থটো, তাৰ পাছতে আপুনি এড্ৰেছটো লিখি ভিলেজ, পোষ্ট অফিচ আৰু সেইকেইটা আপোনালোকে ফিল আপ কৰি চিম্পলি নেক্সট কৰিব পাৰে। তো ইয়াতে মই ডেট অফ বাৰ্থটো এণ্টাৰ কৰি আছোঁ। ডেট অফ বাৰ্থটো এণ্টাৰ কৰাৰ পাছতে এড্ৰেছটো এণ্টাৰ কৰাৰ পাছত ফোন নম্বৰটো অট'মেটিক ইয়াতে শ্ব' হৈ থাকিব, কাৰণ আপুনি ৰেজিষ্ট্ৰেশ্যনৰ টাইমত সেই ফোন নম্বৰ দিছিলে। তাৰ পাছতে আপোনালোকে চিম্পলি ইয়াতে যোনখন লেটেষ্ট ৰেভিনিউ ৰিচিপ্ট আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। আপলোড কৰিবলৈ আপোনালোকে যদি হোৱাটছএপৰ পৰা পঠিয়াই থৈছে তেন্তে আপোনালোকে নামটো অলপ চেঞ্জ কৰি ল'ব, কাৰণ হোৱাটছএপৰ পৰা অহা ফাইলটো নামটো বেলেগ হৈ যায় আৰু তাতে কিছুমান স্পেচিয়েল কেৰেক্টাৰ আহি যায়, সেইটো কাৰণে আপলোড নলয়। আপোনালোকে বেলেগ এটা নাম দি ল'ব, দি ছিলেক্ট কৰাৰ পাছত আপোনালোকে আপলোড কৰিব। আৰু 2 MBতকৈ ওপৰ হ'ব নালাগিব, 2 MBতকৈ ওপৰ হ'লে ইয়াতে আপলোড কৰিব নোৱাৰিব। তাৰ পাছত নেক্সট কৰিব। নেক্সট কৰাৰ পাছতে আপোনালোকে ইয়াতে প্ৰিভিউ কৰিব পাৰিব। ছিকিউৰিটি পাৰ্পছৰ কাৰণে মই ইয়াতে শ্ব' কৰিব পৰা নাই, গতিকে আপোনালোকে ইয়াতে প্ৰিভিউ কৰি চাব।
শুদ্ধ নে অশুদ্ধ গোটেইকেইটা আপোনালোকে চেক কৰাৰ পাছতে ফিনিছ কৰিব। তো ইয়াতে টিক মাৰ্কটো দি চিম্পলি ফিনিছ কৰি দিব। তো ইয়াতে আপোনালোকে ৰিচিপ্টটো জেনেৰেট হৈ যাব। আৰু ইয়াতে এটা কথা, যেতিয়া পে'মেণ্ট কৰিব আপোনালোকে পে'মেণ্ট কৰা টাইমত অলপ টাইম লোডিং ল'ব পাৰে, কিন্তু আপোনালোকে যোনটো পে'মেণ্ট যোনটো অপশ্যনটো কাটি নিদিব। পে'মেণ্ট হৈ যোৱাৰ পাছত মানে লোডিং হৈ থাকে, এইটো আপোনালোকে কাটি নিদিব, অলপ টাইম ৰৈ দিব যেতিয়ালৈকে লোডিং শেষ নহয়। যদি বাইচান্স আপুনি কাটি দিয়ে তেতিয়াহ'লে কি হ'ব, এই পে'মেণ্টটো পেণ্ডিং হৈ যায় আৰু আকৌ এবাৰ পে'মেণ্ট কৰিবলগীয়া হ'ব পাৰে। গতিকে আপোনালোকে পে'মেণ্ট কৰা সময়ত যেতিয়া কমপ্লিট হ'ব ছাকচেছফুলি তেতিয়ালৈকে আপোনালোকে ৱেইট কৰি থাকিব যে মই পে'মেণ্টটো ছাকচেছফুলি কৰিলোঁ। কৰাৰ পাছত এটা জেনেৰেট হৈ যাব যোনটো একনলেজমেণ্ট ৰিচিপ্ট। সেইটো ৰিচিপ্টটো উলিয়াবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এইটো চাওক, মোৰ অলৰেডি পে'মেণ্টটো এতিয়াহে হৈছে। বহুত টাইম মই জাষ্ট কাটি দিছোঁ, কিন্তু বহুত টাইম ৰখিবলগীয়া হ'ল, 5-6 মিনিটমান ৰখিবলগীয়া হ'ল। গেট একনলেজমেণ্ট ৰিচিপ্ট, সেইটোত আপোনালোকে চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো একনলেজমেণ্ট ৰচিদখন ওলাই যাব। তাৰপাছতে আপোনালোকে কি কৰিব, যোনটো মাই এপ্লিকেশ্যন ছেকশ্যন তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপুনি যোনটো এপ্লিকেশ্যন কৰিছিলে সেইটো তলতে শ্ব' হৈ থাকিব, চাৰ্টিফাইড কপি অফ জমাবন্দী, সেইটো ইয়াতে শ্ব' হৈ আছে। তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে অলপ লোডিং ল'ব। লোডিং লোৱাৰ পাছতে আপোনাৰ ডিটেইলছ যোনটো ফিল আপ কৰিছিলে সেইটো শ্ব' হৈ যাব। তাৰ পাছতে ভিউ প্ৰিণ্ট ROR তাত অপশ্যনত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো জমাবন্দী হয় এইটো শ্ব' হৈ যাব, আৰু এইটো আপোনালোকে প্ৰিণ্ট আউট ল'ব পাৰে বা ডাউনলোড কৰি ৰাখিব পাৰে PDF-ত। তো এনেকৈ অতি সহজে আপোনালোকে 5-6 মিনিটমানত চাৰ্টিফাইড কপি অফ জমাবন্দী উলিয়াব পাৰে। গতিকে আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেনে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, মই কাৰণ এনেধৰণৰ কণ্টেণ্ট আপোনালোকৰ বাবে আনি থাকোঁ।